জুবিন গাৰ্গে এটা মিছা কথা কৈছিল। প্ৰাণৰ মানুহজনে জীয়াই থকাৰ সময়ছোৱাত বাৰে বাৰে কৈছিল, মই পঢ়া শুনাত ভাল নাছিলো, পঢ়া শুনাত বৰ বিশেষ মন নাছিল। প্ৰাণৰ শিল্পীজনে এয়া যেন মিছাকৈ কৈছিল। তেওঁৰ মৃত্যুৰ পাছত পোহৰলৈ আহিছে তেওঁ কিমান মেধাৱী আছিল। মেট্ৰিক পৰীক্ষাতেই মেধাৰ পৰিচয় দিছিল জুবিনে। জুবিনে 1985ৰ পৰা 1988 চনলৈ অধ্যয়ন কৰিছিল এইখন তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। 1988 চনত উত্তীৰ্ণ হৈছিল এই বিদ্যালয়খনৰ পৰা জুবিন মেট্ৰিক পৰীক্ষা। কিন্তু আপুনি শুনি আচৰিত হ'ব, জুবিনে কোৱাৰ দৰে তেওঁ কম নম্বৰ পোৱা নাছিল। সেই সময়তেই 70%তকৈ অধিক নম্বৰ পাইছিল জুবিন।